পাৰিব চিয়'ৰ। ভালকে ভাবি লওক। পাৰিব। বাংলাদেশত কি চলি আছে এতিয়া কওকচোন। বাংলাদেশত ছাৰ তেওঁলোকৰ ইণ্টাৰনেল পলিটিক্স যিহেতু শ্বেখ হাছিনাক অপহৰণ কৰিলে অপহৰণ। অপহৰণ অপহৰণ প্ৰাইম মিনিষ্টাৰৰ পৰা এতিয়া তাত মহম্মদ ইউনিছ ইণ্টাৰিম গভৰ্ণমেণ্টৰ হেড হিচাপে আছিল আৰু অতি শেহতীয়াভাৱে তাত মই নামটো পাহৰিলো এজন হিন্দু যুৱকক হত্যা কৰা হৈছিল গতিকে অলপ কমিউনেল টেনচন চলি আছে সেইখিনি আৰু কিবা আছে নেকি অলপ? আপুনি কাইলৈকে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ডেপুটেশ্যনত গ'ল, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছত যেনিবা আপোনাৰ পষ্টিং হয়, তাত আপোনাক মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা কোৱা হ'ল তুমি বাংলাদেশ ৰিলেটেড এটা পলিচি বনোৱা, বাংলাদেশৰ ইছ্যুটোত কি আমি সলিউশ্যন আনিব পাৰো। ত' আপোনাৰ তাত কি সলিউশ্যন হ'ব? মোক দুটা সলিউশ্যন কওকচোন ফটাফট। বৰ্তমানৰ ইছ্যু বৰ্তমানৰ ইছ্যুটোত বাংলাদেশৰ ইণ্টাৰনেল পলিটিক্সৰ লেটাৰটোৰ ক্ষেত্ৰত ক'ব গ'লে আমি ডাইৰেক্টলি ইনভল্ভ হোৱাটো ইমান উপযোগী নহ'ব। তাৰ পিছতে ছাৰ আমি মানে পিপুল টু পিপুল যিটো পায় সেইটো কানেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু বাংলাদেশচোন ভিজা চেণ্টাৰেই বন্ধ কৰি দিলে, তেতিয়াহ'লে পিপল টু পিপল কানেকশ্যন কেনেকে হয়? ইণ্ডিয়ান এম্বেচিৰ আগত বাংলাদেশৰ মানুহে গৈ কেনে হৰতাল কৰি আছে। আপুনি বৰ্ডাৰেৰে মানুহ পঠিয়াম বুলি ভাবিছে? সেইটো দ্বিতীয়টো মই সেইটো ভাবিছো ছাৰ মানে দ্বিতীয়টো আমি তোমাৰ আকৌ যদি ইনফিউচাৰ নহয় বাংলাদেশৰ পৰা ইলিগেল মানুহ সেইটো কাৰণে আমি বৰ্ডাৰৰ এৰিয়াত চাৰ্ভেলেঞ্চটো বৃদ্ধি কৰিব লাগে সেইটোতো সলিউশ্যন নহ'ল ন? পিপল টু পিপল কানেক্টিভিটি কেনেকে হয়? আপুনি প্ৰথম মই সুধিলো আপোনাক সলিউশ্যন, বৰ্ডাৰ এৰিয়াত চাৰ্ভেলেঞ্চ বঢ়োৱাটো সলিউশ্যন কেনেকে হ'ল বাংলাদেশৰ ইছ্যুটো লৈ? ডেমক্ৰেচি ৰেষ্টৰ কৰিবৰ কাৰণে ইলেকশ্যন পাতিব লাগিব আমি গৈ ইলেকশ্যন পাতি দিম, আপুনি ক'লে ইণ্টাৰনেট পলিটিক্সত আমি সোমাব নালাগে বুলি। তেতিয়াহ'লে ঠিক আছে। বাৰু আপোনাৰ ঘৰ বজালি বুলি ক'লে নহয় জানো? বজালিৰ বিষয়ে নজনা তিনিটা কথা আমাক কওকচোন। নজনা হয়, আমি সাধাৰণতে বজালিত ছাৰ এটা এডাল এজোপা গছ আছে ছাৰ এইটো আমি জালিকাটা থান শিৱ মন্দিৰ এটা আছে জালিকটা থান, হয় বুজিছো। তাত অসমৰ আটাইতকৈ ডাঙৰ গছ বুলি কোৱা আচ্ছা, এটা কি গছ হয় সেইজোপা? আহত গছ আহত গছ, ঠিক আছে। আৰু এটা ভোগেশ্বৰ দেৱালয় ছাৰ আচ্ছা, ভোগেশ্বৰ দেৱালয় এতিয়া 300 বছৰ অলপ কওকচোন দেৱালয়খনৰ বিষয়ে। আমাৰ বজালিৰ পাঠশালাৰ পৰা প্ৰায় 5-6-7 কিলোমিটাৰ উজান ওলোৱা বুলি কয় ছাৰ আচ্ছা, কালিজা নদীৰ পাৰত ভোগেশ্বৰ দেৱালয় অৱস্থিত আছে। তাৰ ইতিহাস অলপ কওক। ইতিহাস বুলি ক'লে ছাৰ মূলতঃ ভোগেশ্বৰ দেৱালয় শিৱ উপাসনাৰ স্থলী। এই সময়ত আমাৰ বজালী অঞ্চলত ছাৰ ডুবি দেৱালয় হওক বা ভোগেশ্বৰ দেৱালয় এনেকুৱা বিভিন্ন দেৱালয় গঢ় লৈ উঠিছিল। তেনেকে ভোগেশ্বৰ দেৱালয়ো তাত প্ৰতিষ্ঠা কৰা হৈছিল। বাৰু নেক্সটটো কওক। নেক্সট আৰু এটা ছাৰ গোপালতা সত্ৰ ছাৰ ভৱানীপুৰৰ গোপালতা সত্ৰ। গোপালন সত্ৰ বাৰু ফেমাছ হয়, ৰিলেটিভলি নজনা ফেক্ট নহয়। আৰু কওকচোন। আৰু বজালী সম্পৰ্কে ছাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মস্থান বজালীত ঠিক আছে। হেৰি কওক, বজালী ৰিলেটেড আপুনি 5টা সমস্যা কওকচোন আৰু তাৰ সমাধানো দিয়ক। আপুনি কি বুলি ভাবে সমস্যা হয়? প্ৰথম সমস্যাটো ছাৰ বজালী জিলাখনত এতিয়াও বাউণ্ডাৰীটো ভালকে নিৰ্ধাৰণ হোৱা নাই। মানে বজালী জিলাখন এবাৰ পাতিলেই আকৌ এবাৰ ভাঙি দিছিলে মাজুলী আকৌ দিলে, কিন্তু এতিয়া কি হ'ল মাজুলী যিটো নটিফিকেশ্যন মতে ভৱানীপুৰ সৰভোগ সমষ্টিটো গোটেইটো বজালী ইনক্লুড কৰি দিয়া হৈছিল। তাৰপিছত মানে সৰভোগ হাউলি ফালৰ মানুহখিনিয়ে যেতিয়া প্ৰতিবাদ কৰিলে আকৌ সেইখিনিক মুখ্যমন্ত্ৰী সেইখিনিক দুটামান তেনেকে ব্লক তাৰ লগত কাৰ ভুল বুলি ভাবে আপুনি? সেইটো কাৰ ভুল বুলি ভাবে আপুনি? এতিয়া বজালী আৰু বৰপেটা যদি আমি চাব যাওঁ, প্ৰথম বজালী ডিষ্ট্ৰিক্টখন দিয়াৰ আগতে এইটো মানে বজালী মহকুমা হলেও বজালী এতিয়া কিছুমান ঠাই এনেকুৱা আছে যি বৰপেটা মহকুমা নহয়, কিন্তু তেওঁলোকৰ ঠাইটো মানে কালচাৰেল ঠাইটো বজালীৰ সৈতে বেছি আছে। ধৰক সৰ্থেবাৰী
এৰিয়াৰ যিখিনি ঠাই উম, বিভিন্ন বৰহিমলা কাৱৈমাৰী উম, তেনেকুৱা ঠাইবোৰ স্যাৰ বজালীৰ লগত তেওঁলোকৰ কানেকশ্যনটো বেছি যথেষ্ট বেছি উম, উম, ইয়াৰ বিপৰীতে সৰভোগ বা হাউলি এই অঞ্চলৰ আগৰে পৰাই বৰপেটাৰ লগত তেওঁলোকৰ কালচাৰেল ঠাইটো যথেষ্ট সংপৃক্ত গতিকে বজালী জিলাখন দিয়াৰ আগতে সেই ছচিঅ কালচাৰেল এক্সপেক্টটো এবাৰ অধ্যয়ন কৰিব লাগিছিল আচ্ছা ঠিক কৈছে আপোনাক মানে যদি দায়িত্ব দিয়া হয় যে বজালী ডিষ্ট্ৰিক্টখন ৰিএৰেঞ্জ কৰা তো আপুনি সেই জেগাখিনি মানে সোমাব নহয় জানো মই মানে স্যাৰ এতিয়া এনেকুৱা কিছুমান ঠাই বজালীত ইনক্লুড হৈছে যিটো মানুহবিলাকে বিচৰা নাই আৰু এনেকুৱা ঠাই ইনক্লুড হোৱা নাই যিবিলাক মানুহবিলাকে বিচাৰিছিল বা কানেকশ্যনটো বজালীৰ লগত তেওঁলোকৰ আগৰ চাই আছে আপুনি মোক এটা শব্দত কওক চৰকাৰে যিটো সিদ্ধান্ত ললে সেইটো সঠিক সিদ্ধান্ত নে ভুল সিদ্ধান্ত আছিলে এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰত চাব গ'লে সিদ্ধান্তটো সঠিক সিদ্ধান্ত ছাৰ কিন্তু এতিয়া আমাৰ মানুহ কিছুমানৰ মাজত সেইটো লৈ সেই আছে মানে বিভ্ৰান্তি আছে গতিকে সেইখিনি চৰকাৰে চাব লাগে ছেকেণ্ড পইণ্টটো কওক ছেকেণ্ড ছেকেণ্ডটো ছাৰ এতিয়া বানপানী সমস্যা এটা আছে এতিয়াও যদিও সুকুমাৰ আৰু কালদিয়া বজালী দুয়োফালে থকা দুখন নদী বহুত ফেমাছ হয় নহয় জানো হয়, দুয়োখন নদী এতিয়া মানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা দুয়োফালে জিঅ' টিউবৰ ব্যৱস্থা কৰা হৈছে কিন্তু তাৰপিছত ইয়াৰ সৰু সৰু গুটিসমূহ ভালকৈ এতিয়াও মথাউৰি দিয়া হোৱা নাই তাৰ ফলত কি হয় এতিয়া বজালীত যিখিনি মানে বজালী ছাৰ বাক্সা জিলাৰ পৰা যিহেতু দক্ষিণ ফালে অৱস্থিত উত্তৰ ফালৰ ঠাইখিনি যথেষ্ট ওখ হয় পানীটো মানে ভাপৰ অঞ্চলৰ পৰা এইটো পানীটো বাৰিষা কালত বহুত মানে স্পীডত নামি আহে আমাৰ ফলত নামনি অঞ্চলখিনি যথেষ্ট বানপানী সৃষ্টি হয় বিশেষকৈ বজালী আমাৰ একেবাৰে নামনি বৰপেটাৰ সৈতে সংযুক্ত হৈ থকা যিসমূহ আচলতে দক্ষিণ ফালৰ অঞ্চল সেইমতে ৱেটলেণ্ড মানে এটা ৱেটলেণ্ড ইক'চিষ্টেমে হয় গোটেইখিনি ধৰক আমাৰ তাত বুলি ঠাই তাত যথেষ্ট বানপানীৰ ফলত খেতি বাতি নহয় বুলিয়ে ক'ব পাৰি সেই অঞ্চলৰ মানুহখিনি যিসকল কৃষিভূমি মানুহ কৃষিৰ লগত জড়িত তেওঁলোকে এতিয়া খেতি পথাৰসমূহ মানে পুখুৰী দিব লগা অৱস্থা হৈ পৰিছিল সেইটো ক্ষেত্ৰত কাম কৰিব লগা যথেষ্টখিনি আছে নেক্সট কওক নেক্সট ক'ব পাৰি এতিয়া এখন মহাবিদ্যালয় মানে বজালী কলেজ এক্সিষ্টিং যিখন বজালী কলেজ আছিল সেই বজালী কলেজক আমি শংকৰদেৱ ইউনিভাৰ্চিটি লৈ উন্নীত কৰা হ'ল কেম্পাছটো এতিয়া ভবানীপুৰ সমষ্টিৰ মধিকুছিলৈ স্থানান্তৰ কৰা হ'ব কিন্তু সমস্যাটো হৈছে এতিয়া ছাৰ বজালীৰ প্ৰাণকেন্দ্ৰ পাঠশালাত বিজ্ঞান শিক্ষাৰ কাৰণে এখন ভাল কলেজ নাই পাঠশালা কলেজ আছে ছাৰ কিন্তু পাঠশালা কলেজত বিজ্ঞান চায়েন্স ষ্ট্ৰীমটো নাই আৰু হায়াৰ ছেকেণ্ডাৰী যদি আমি চাওঁ ছাৰ হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনটো এতিয়া অকল বজালী হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনটো আছে য'ত ইনটেক খুব বেছি 50 চ' আপুনি কি ক'ব বিচাৰিছে যে আমাৰ মায়োপিক ভিজন অফ আৱাৰ গভৰ্ণমেণ্ট অৰ হোৱাট এইটোতো সাধাৰণ সমস্যা আছিল চৰকাৰে জানিব লাগিছিল নহয় জানো চ' আপুনি কি ক'ব ভুল ডিচিশ্যন এইটো এটা গভৰ্ণমেণ্টৰ বা প্ৰশাসনৰ ছাৰ ভুল বুলি নকওঁ কিন্তু যেতিয়া বজালী কলেজক ভট্টদেৱ বিশ্ববিদ্যালয় উন্নীত কৰা হ'ল তেতিয়া সেইখিনি বজালীৰ স্থানীয় অঞ্চলে হয়তো সেই সময়ত সেই কথাটো গুৰুত্ব দিয়া নাছিল হয়তো ভবাও নাছিল যে উচ্চতৰ মাধ্যমিক মানে এই শাখাটো উঠি যাব বিশ্ববিদ্যালয়ৰ পৰা চব কথা যে স্থানীয় মানুহে জনাব লাগে সেইটো হয় জানো সেইটোতো চৰকাৰ হওক নহলে প্ৰশাসনে নিজেই অনুধাৱন কৰিব লাগিছিল নহয় জানো আপোনাৰ মতামত ছাৰ এইটো হয়তো মানে বজালী হাই ছেকেণ্ডাৰীৰ কথা হয়তো ভবা আছিল কিন্তু বজালী হাই ছেকেণ্ডাৰীৰ চিট কেপাচিটি একদম কম আৰু এতিয়া মানে বিশেষকে উচ্চতৰ মাধ্যমিক পঢ়িবৰ কাৰণে ছাৰ নেক্সট প্ৰব্লেমটো কওক 4 নম্বৰ প্ৰব্লেমটো কম ছাৰ মই এতিয়াও বজালী এতিয়াও কিছুমান এনেকুৱা অঞ্চল আছে য'ত মানে যাতায়াতৰ অসুবিধা অলপ আছে যদিও যথেষ্ট উন্নত হৈছে এতিয়া কিন্তু কিছুমান ঠাই আছে য'ত এতিয়া মোৰ গাঁওখনৰ নাম ভালাগুৰি সৰুপেটাৰ পৰা 4 কিলোমিটাৰ উত্তৰে অৱস্থিত মোৰ গাঁওখনৰ একদম যিটো আমাৰ গাঁওখনৰ উত্তৰ ভালাগুৰি তাত মানে এতিয়াও পকা ৰাস্তা নাই মানে গাঁওখনলৈ যাবৰ কাৰণে মানে 1.5-2 কিলোমিটাৰ পেটছ এটা আমি মানে কাঁচা ৰাস্তাই যাব নোৱাৰি গতিকে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ দলঙৰ যথেষ্ট অসুবিধা আছে এতিয়া পাঠশালা চহৰখনৰ মাজতে বিসন্নলা বুলি এটা সৰু জুৰি হৈ গৈছে সেইটো মাত্ৰ দুখন দলং গোটেই পাঠশালা যাৰ কাৰণে ট্ৰাফিকৰ সৃষ্টি হয় ঠিক আছে বাৰু হ'ব এইটো বজালীৰ ডিচি কোন হৈ আছে এতিয়া চৰি ছাৰ মোৰ দামটো হয় আচ্ছা আপুনি এডমিনিষ্ট্ৰেশ্যনত আহিব বিচাৰিছে আপুনি ডিচি জনৰ নাম নাজানে অলৰেডি আপুনি চাৰ্ভিচত আছে নহয় জানো দিছ ইজ হাইলি আনলাইকলি এছপি কোন এছএছপি কোন এছএছপি এইটোতো আপুনি জানিব লাগে আজগৰে মচুমতাৰী আছিল নতুন তেওঁ ট্ৰেন্সফাৰ নতুনকে মই নতুন নামটো পাহৰি আচ্ছা আপুনি এটা কথা কওকচোন 6 জনগোষ্ঠী জনজাতীয়কৰণ সন্দৰ্ভত আপোনাৰ মতামতটো কি
ছাৰ ছয় জনজাতি যিটো জনজাতিকৰণ জনগোষ্ঠী উম, সেইটো তেওঁলোকৰ ডিমাণ্ডখিনি মোৰ মতে ইমানেই কম ছাৰ কিন্তু জনজাতিকৰণ দিয়াৰ আগতে অসমত কাষ্ট চেঞ্চাছৰ জৰুৰী ছচিঅ' ইকনমিক কাষ্ট চেঞ্চাছ আৰু বিভাজন নকৰিব জানো আমাৰ সমাজখনক সেইটো যদি কৰা যায় উদাহৰণস্বৰূপে নিউজত আহি আছিলে নহয় জানো এতিয়া নাথ সন্মিলনৰ পৰাও জনজাতিকৰণৰ ডিমাণ্ড আহিছে কলিতা জনজাতিও জনজাতিকৰণৰ ডিমাণ্ড কৰি আছে সমাজখনক বিভাজিত কৰি গৈ থকা নাই জানো সমস্যাৰ সমাধান হ'বনে এনেকে আপুনি কি কয় এতিয়া যিকেইটা জনজাতিকৰণৰ কাৰণে প্ৰশ্ন উত্থাপন কৰিছে উম, ধৰক চাহম কোচ ৰাজবংশী উম। চুতীয়া আহ, আৰু মৰাণ হওক আৰু এইখিনি বাৰু ঠিক আছে মই আপোনাৰ ক্ষেত্ৰতে সুধিছো নাথ জনজাতিকৰণটো আপুনি ভাবেনে মই চাপৰ্ট নকৰিছে আপুনি ছাপৰ্ট নকৰে সেইটো হিচাপত মাজতেতো জোৰ লৈ প্ৰতিবাদ হৈছিল ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী হৈছিল মই ভাবো আপুনি চাগে অৱগত নাই মই আপুনি গম নাপায় আচ্ছা বাৰু আৰু এইটো কওকচোন এতিয়া আমাৰ 26 জানুৱাৰী আহি আছে এইবাৰ প্ৰতীক পদ কি হয় অসমৰ পৰা প্ৰতীক পদ কি গৈছে সঁচাৰ হেৰি টেৰাকটা যিটো আমাৰ আচাৰী কান্দা আচাৰী কান্দি ধুবুৰী যোনটো টেৰাকটা নহয় জানো আচাৰী কান্দিতে কিয় হৈছে বজালিত কিয় নহল সেইটো কুটিৰ শিল্পতে ছয় ইমান ভালকে যদি গেছ কৰিব পাৰিম চেষ্টা কৰকচোন মাটি গুণাগুণৰ ক্ষেত্ৰত হ'ব পাৰে ছাৰ কওকচোন মাটিৰ কি গুণাগুণ হ'ব পাৰে বজালিত মাটি নাই নেকি আছে ছাৰ মানে যিটো টেৰাকটা শিল্প সেইটো মানে আমাৰ বকা যিটো আঠালেটীয়া মাটি সেইটো বোলে নহয় ঠিক আছে মাটিটোৰ নাম এটা আছে হ'ব একো নাই চিম্বল অভাৰ টু ইউ ইকনমিক্সত গৈছিলা তো ব্যাচলাৰ চলিছে ইকনমিক্সৰ কিছুমান কুৱেশ্যন সুধিবলৈ বিচাৰো চ' ইনফ্লেশ্যন কি হয় এটা লেমেনক যদি বুজাবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ বুজায় লেমেন অৰ্থত ছাৰ ইনফ্লেশ্যনটো হ'ল আমাৰ যিকোনো দ্ৰব্য বা সামগ্ৰী দাম বৃদ্ধি কণ্টিনিউৱাছ ৰাইজিং প্ৰাইচ আৰু যিটো ছাৰ আমাৰ পইচাৰ মূল্যটো কমি যায় মানে মুদ্ৰাৰ মূল্যটো কমি যায় অ'কে ডিফ্লেশ্যন কি হয় ডিফ্লেশ্যনটো ছাৰ ওলোটা হ'ব এইটো ছাৰ বস্তুৰ মূল্যটো কমি যাব আৰু মুদ্ৰাৰ মূল্য বৃদ্ধি হ'ব বাইফ্লেশ্যন কি হয় ইনফ্লেশ্যন চৰি ছাৰ মই অৱগত নহয় শ্ৰিংফ্লেশ্যন কি এইটো মই পঢ়িছিলোঁ ছাৰ এইটো পাহৰি গৈছোঁ ইনফ্লেশ্যনটো গ্ৰীডফ্লেশ্যন শ্ৰিংফ্লেশ্যনটো আপুনি এক্সাম্পল লৈ ভাবকচোন শব্দটোতে আছে নিহিত হৈ সবাৰ্থকে কি হ'ব পাৰে give it a try শ্ৰিংক ইনফ্লেশ্যন ৰাইট ভাবকচোন হ'ব বাৰু গ্ৰীডফ্লেশ্যনটোত এবাৰ ট্ৰাই কৰিব পাৰিম গ্ৰীডফ্লেশ্যন জি গ্ৰীড GREED গ্ৰীডফ্লেশ্যন গ্ৰীডফ্লেশ্যন ইয়েছ ছাৰ এইটো হয়তো আমাৰ যিটো বৃদ্ধৰ কাৰণে ছাৰ এইটো যিবিলাক লাক্সাৰী গুডছ মানে সেইটো ক্ষেত্ৰত হ'ব পাৰে ছাৰ এনভাইৰনমেন্টৰ সেকশনৰ পৰা বায়ো একিউমুলেশ্যন বুলি ক'লে কি বায়ু বুলিছে নিশ্চয় ছাৰ পাহৰি গ'লো বায়ো ম্যাগনিফিকেশন পাহৰি গৈছে পঢ়িছিলোঁ মই কিন্তু পাহৰিছোঁ এটমস্ফিয়াৰিক কণ্ডিশ্যন হিচাপে চাব গ'লে আপুনি ওজন হলৰ কথা শুনিছেনে হয় ওজন হলৰ কথা ক'ব ওজন হল কি হয় এক্সাক্টলি ছাৰ আমাৰ পৃথিৱীৰ ওপৰত ষ্ট্ৰেটোস্ফেৰিক যিটো লেয়াৰ ছাৰ তাত মানে অজন লেয়াৰ বুলি এটা লেয়াৰ আছে কিন্তু সেইটো গ্ৰীণ হাউচ গেছৰ কণ্টিনিউৱাছ ইমিশ্যনৰ কাৰণে গ্ৰীণ হাউচ গেছ এমিশ্যনৰ ফলত ওজন লেয়াৰ ডিপ্লেশ্যন চিয়ৰ মানে গ্ৰীণ হাউচ গেছৰ পৰা যিটো ছাৰ মানে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন পাৰ্টিকুলাৰলি ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন কাৰণে মানে অজন গেছটো এটা হোল হৈ গৈছিল ছাৰ সেইটোৰ কাৰণে অতিবেগুনীয়া যিটো ৰশ্মি পৃথিৱীৰ সূৰ্যৰ পৰা অহা সেইটো পৃথিৱীলৈ আহি পৃথিৱীত বিভিন্ন মহামাৰীৰ সৃষ্টি কৰিব পাৰে ছাৰ কিন্তু এতিয়া এইটো অজন হলটো লাহে লাহে ডিপ্ৰেশ্যনটো আকৌ ৰিকভাৰ হোৱা বুলি
পোৱা যায় ছাৰ হোলটো ক'ত হৈছিলে কোনফালে মই জাষ্ট চৰি টু হেৰি সেইটো ছাৰ মেইনলি চাউথ পল চাউথ পলত ক'ৰ পৰা CFC গ'লগে তাততো ইনহেবিটেড কোনো নাই কোনো ফ্ৰিজ ইউজ নকৰে তাত কোনো এয়াৰ কণ্ডিশ্যনিং ইউজ নকৰে পলৰ ফালে মানে ছাৰ লেয়াৰটো একচুৱেলি হেৰি হয় পাতল হয় ছাৰ সেইটো কাৰণে হোলটো সেইফালে আমাৰ ইয়াত গোটেই চিভিলাইজেশ্যন ইফালে আছে ইয়াৰ পৰাই CFC আমি ডেইলি এমিট কৰি আছো ইয়াতে ডিপ্লেট হ'ব লাগে হৈছেগৈ চাউথ পলত কাৰণটো বাৰু ঠিক আছে কণ্টিনিউ কৰক এতিয়া মই চেম কথাতে ক'বলৈ বিচাৰো যে এতিয়া আমি ট্ৰপিকেল ৰিজনছৰ কথা কৈ আছো এতিয়া ট্ৰপিকেল জেগাত ওজন হল বেছিকে হ'ব লাগে এণ্ড অলছ' মই এতিয়া আপোনাক ৰেক্টিফাই কৰিলো ইটছ নট এক্সেক্টলি হ'ল এইটো একচুৱেলি ডিপ্লিট হৈ যায় চ' এতিয়া ট্ৰপিকেল ৰিজনত বেছি হ'ব লাগে CFCৰ এমিশ্যন বেছি হৈছে এণ্টাৰ্কটিকা ফালে বা চাউথ পোলৰ কথা কৈছো এইফালে বেছি হোৱা চ' আপুনি এবাৰ জাষ্ট গেছ কৰিব পাৰিব ট্ৰপিকেলৰ ফালে বেছিকে এই ওজন ডিপ্লিশ্যনৰ আমাৰ মেকানিজমটো ফেনমেনাটো দেখি পাব লাগে নিয়মমতে থিয়ৰিটিকেলি চাব গ'লে বাট চাউথ পলতহে বেছিকে কৰিছে হোৱাট কুড বি দ্য ৰিজন ছাৰ আমাৰ এইটো ৱাইন ষ্ট্ৰাকচাৰৰ কাৰণে হ'ব পাৰে নেকি এইটো মানে আমাৰ যিখিনি গোটেই গ্ৰীণ হাউচ গেছ যিটো ইমিশ্যনটো সেইটো সেইকাৰণে তেনেকি ৱাইনৰ এফেক্ট গুচি যায় তেনেকুৱা কিবা হ'ব পাৰে ৱাইন মানে উইণ্ডৰ উইণ্ডৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন ব্লাড মুনৰ কথা শুনিছিলে চৰি ব্লাড মুন ব্লাড বুন লাষ্ট ইয়াৰ বহুত বেছি কাৰেণ্ট এফেয়াৰ্ছত আছিলে এপ্ৰক্সিমেটলি 6 months মানে আচ্ছা আপুনি অসমৰ জিঅ'গ্ৰাফীৰ কথা মই প্ৰশ্ন এটা সুধিব বিচাৰো আমাৰ অসমত নেশ্যনেল পাৰ্কছ কেইটা আছে এতিয়া 8খন 8খন লাষ্ট এডিশ্যনটো লেটেষ্ট এডিশ্যনটো কোন চিগনেল আছে চিগনাছ এইটো কোন তাৰিখে হৈছে পাৱাৰ চিগনাছ মেলা যদি আমি চাওঁ তেতিয়াহ'লে কোনটো ৰিজনত জিঅ'গ্ৰাফিক ৰিজনছ জিঅ'গ্ৰাফিক এণ্ড পলিটিকেল ৰিজন দুটাই চিৰাং জিলাত অৱস্থিত ছাৰ পলিটিকেলি আৰু ই অৱস্থিত যিখন আমাৰ মানাস নেশ্যনেল পাৰ্ক আছে আৰু ৰায়মনা নেশ্যনেল পাৰ্কৰ মাজৰ আগতে মানাস টাইগাৰ ৰিজাৰ্ভৰে অংশ আছিল মানাস টাইগাৰ ৰিজাৰ্ভ নহয় ছাৰ মানাস আৰু যিটো বাপাইজনৰ চাগে ছাৰ এইটো অংশ আছিল আগতে ৰায়মনা বফৰ জোন কি হয় ছাৰ আমাৰ যিটো আমাৰ নেশ্যনেল পাৰ্কসমূহ যে কোৰ এৰিয়া ছাৰ কোৰ এৰিয়াটো প্ৰটেকশ্যনটো হাইয়েষ্ট থাকে ছাৰ তেনেকে বুফাৰ এৰিয়াটো এইটো এৰিয়া য'ত ছাৰ অলপ হিউমেন কিছুমান ছেটেলমেণ্ট বা তেনেকে এলাউ কৰা যায় সেইখিনি বাফাৰ এৰিয়া হৈছে হিউমেন ছেটেলমেণ্ট এলাউ কৰা যায় কৰিব ছেটেলমেণ্ট নহয় ছাৰ মই পইণ্ট কৰিছো মানে এক্টিভিটিজ কিছুমান কেনেধৰণৰ এক্টিভিটিজ ফিচিং হ'ব পাৰে বা আমি কাম যিটো গছ গছনি কাঠ সংগ্ৰহ তেনেকুৱা ধৰণৰ আছে ঠিক আছে মোক এটা ইকনমিক্সৰ চিম্পল আনচাৰ এটা দিব দেই RCEP শুনিছে আছিয়ান ৰিজনেল কম্প্ৰিহেনচিভ ইকনমিক পলিচি শুনিছে ঠিক আছে ইণ্ডিয়া অপটেড আউট অফ RCEP ঠিক আছে পঢ়িছিলে ডেফিনেটলি আছিয়ান পঢ়োতে আছিয়ান নেশ্যনৰ ঠিক আছে বাট ইণ্ডিয়াই এতিয়া নিউজিলেণ্ড হওক ইংলেণ্ড হওক চবৰ লগত FTA চাইন কৰি আছে হয়নে India opted out of RCEP but signing FTA. What is the reason behind it? অলপমান অপজিট যেন নালাগিল নে বস্তুটো দুইটাৰটোতো এণ্ড গ'ল একেটাই হয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টে এতিয়া আমি এটা ব্লকক জইন কৰি দিওঁ ডাইৰেক্টলি ছাৰ আমি এলাইন হৈ যোৱা দেখা যায় ছাৰ আমি এতিয়া নেটত জইন কৰোঁ তেতিয়া আমি নেটৰ সৈতে এলাইন নেটৱৰ্ক আৰু এইটো আপুনি একে হিচাপে পেৰেলেল ড্ৰ কৰিব পাৰিবনে নহয় ছাৰ নেটৰ যিহেতু মিলিটাৰী মেইনলি বাট আপোনাৰ পইণ্টে মই কাউণ্টাৰ কৰিছো এখন RCEP এটা টেক্স চাইন কৰাৰ লগে লগে আপুনি ৰিনেগোচিয়েট কৰি নাথাকিলে হৈ যায় আপুনি কাণ্ট্ৰি বাই কাণ্ট্ৰি নেগোচিয়েট কৰা সহজ হ'ব নে একেলগে এটা গ্ৰুপক নেগোচিয়েট কৰা সহজ হ'ব কিন্তু মানে ছাৰ আমি যেতিয়া আমি যিহেতু ইউৰোপৰ লগত আমি ট্ৰেড কৰোঁ কমপ্লিটলি ত' ৰাছিয়াৰ একদম প্ৰত্যক্ষভাৱে যদি আমি তেনেকে এগ্ৰিমেণ্টত থাকোঁ তেতিয়া ই আমাৰ দেশৰ এক্সপৰ্টৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে সেইটো কাৰণে ইণ্ডিয়াই যিহেতু ফ্ৰম ইণ্ডিপেণ্ডেঞ্চ
মাল্টি লেটাৰেল যিটো ফৰেইন পলিচিৰ কথা কৈ আহিছে ছাৰ আৰু was it the reason behind opting out of RCEP? এইটো ৰিজনৰ কাৰণে RCEP চাইন নকৰিলে নে ইণ্ডিয়াই? আপুনি যোনটো ৰিজন ষ্টেট কৰিছে। চ' আমি ইমান ভাল মনত নাই। অ'কে, ঠিক আছে, হ'ব মোৰ পিনৰ পৰা। হৈ যাব ঠিক মোৰ লাষ্ট কুৱেশ্যন এটা যিহেতু আপুনি অলৰেডি আপুনি পুলিচ হেডকোৱাৰ্টাৰ্ছত আপুনি অলৰেডি পাঠ কৰি আছে তাৰপিছত এতিয়া আপুনি লাইব্ৰেৰীত হেৰি চুইচ কৰা হ'ব Library services. আৰু আপুনি যেতিয়া এতিয়া APSC কাৰণে যেতিয়া আপুনি প্ৰিফাৰেঞ্চ দিছিলে তেতিয়া আপুনি ACS টো কিয় দিলে why not APS? ছাৰ ACS ৰ ডাইভাৰ্চিটি অলপ বেছি APS ৰ তুলনাত যদি চাব যাওঁ কাম কৰা ডাইভাৰ্চিটি ACS যিকোনো ডিপাৰ্টমেণ্টত পষ্টেড হ'ব পাৰে তেওঁৰ চাৰ্ভিচ কালত কিন্তু APS মেইনলি ডিপাৰ্টমেণ্টেল হয় পুলিচ ডিপাৰ্টমেণ্ট কোনোবা এজন দুজনে হয়তো বেলেগ ডিপাৰ্টমেণ্টত কেতিয়াবা চাৰ্ভ কৰে তো সেইটো কাৰণে ছাৰ ACS ক বেছি প্ৰিফাৰেঞ্চ দিছোঁ যাতে মই ছাৰে যাতে মোৰ চাৰ্ভিচ কালত বিভিন্ন ডিপাৰ্টমেণ্টত গৈ মই নিজৰ পটেনচিয়েলখিনি দিব পাৰোঁ ঠিক আছে then continue. আদাৰৱাইজ ভালে দেখিছো, কামটো হ'ব লাগে। মই বিচাৰো বডিলি জেষ্টাৰচন নাই হা তুমি বহুত বেছি মুভ কৰি থাকা কথা পাতি হা বহুত বেছি মুভ কৰি থাকা তো সেই বস্তুটো যিমানখিনি পাৰা অলপমান কণ্ট্ৰল কৰিবলৈ চোৱা ঠিক আছে চ' বেছি মুভ কৰিব নালাগে কথা পাতোতে আৰু অলছ' এতিয়া নেকি ছাৰে সুধি আছিলে টেট চুইচ কৰাৰ কথাটো ৰিজনছ সুধি আছিলে চ' ৰিজনছখিনি তুমি মেইনলি মনিটাৰী কৈছে ৰিজনছবিলাকৰ কথাই ক'লা কিন্তু তুমি তাতে এইটো কথা ক'বা ছ'চাইটিত কেনেধৰণৰ ইনপুট দিবলৈ বিচাৰা তুমি সেইটো কথা ক'বা ছ'চাইটেল এছপেক্টছবিলাক লৈ আহিবা মানিটাৰী এছপেক্টটো মোৰ হিচাপত নোকোৱাটো বেটাৰ হয় কাৰণ যদি সেইটো পোৱা যায় তেতিয়া এনেকুৱা এটা মেছেজ আহি যায় যে চাৰ্ভিচটো মই জইন কৰি আছো পইচাৰ কাৰণে মোক পইচাই লাগে দৰমহা চবকে লাগে চবকে বেছি দৰমহা লাগে কিন্তু অলৰেডি পুলিচ হেডকোৱাৰ্টাৰৰ পৰা মই বজালি গুচি গলো বোলে কি মই নিজৰ ঘৰত থাকিবৰ কাৰণে এনেকুৱা হৈ যায় বোলে আপুনি হোম চিক নেকি সেইটো কাৰণে মানে একচুৱেলি মই এইটো বুজিলো মানে কি হৈছে এতিয়া মই ইয়াত আছো মই বজাৰত মানে ঘৰৰ ওচৰত যাম আকৌ সেইটো কাউণ্টাৰ কৰিব মানে মোক যদি ACS দি দিয়া হয় নতুনকৈ দিব সেইটো বুজি পাব বাৰু, সেইটো ইছ্যু নাই বহুত ডাঙৰ। খালি হেৰি ক'ব আৰু চাৰ্ভিচ মটিভেশ্যনটো দেখুৱাব। আৰু এনেকুৱা নহয় যে মানে অকল অপৰচুনিটি পাই থাকিলে আপুনি গৈ থাকিব বেটাৰ অপৰচুনিটি পাই থাকিলে বেটাৰ অপচনছ পালে গৈ থাকিব সেইটো কথা অকল নহয় এটা কাৰণ প্ৰভাৱ এটা আছে ন এই ৰলিং ষ্টন গেডাৰ্ছ নো মছ কাৰণ মানে এটা জেগাত আমি এটা সময়ত ৰখি যাব লাগিব তাতে আমি ইণ্টিগ্ৰিটিটো তাতে আমি বিল্ড কৰিব লাগিব চ' সেইটো এটা কথা গতিকে ছ'চাইটিৰ কাৰণে সেইটো কৰিছা আৰু ছ'চাইটিৰ ওপৰত তুমি কিবা এটা কৰিবলৈ বিচাৰা সেইটো কাৰণে এটা জেগাত ৰখিব লাগিব ঠিক আছে গতিকে ভাল হ'ব দিয়ক, এইবাৰ বেছি চিন্তা কৰিব নালাগে। ক্লিয়াৰ হ'ব all the receiving surveys বহুত আৰামছে প্ৰিপেয়াৰ কৰ কাৰেণ্ট এফেয়াৰ্ছ বিলাক চাই থাকে সকলো ফ্ৰেণ্ডছ যদি দি আছে এইকেইদিন ইণ্টাৰভিউত কেনেকৈ কুৱেশ্যন বিলাক সুধিছে তাৰ এটা সুবিধা ৰাখা ট্ৰেক এটা ৰাখা ফিউচাৰ কুৱেশ্যনছ সোধাৰ চান্সেছ থাকি যায় আৰু অলপ কেছ বেছড ষ্টাডি কৰি যেনে বজালে আনচাৰ বৰ ধুনীয়া হৈছে তেনেকুৱা কেছ বেছড আনচাৰ দিলে বেছি ভাল দেই চ' বেলেগ কেছেছৰ তেনেকুৱা এক্সাম্পল কিছুমান পঢ়িলে বেছি বেটাৰ এইবাৰ হ'ব দিয়ক চিন্তা নকৰিব অল দ্য বেষ্ট থাকিলে এতিয়া DGP অফিচত কৰি আছে আচ্ছা ঠিক আছে দিয়ক